পাভ সংৰক্ষিত বনাঞ্চল, যাৰ আছে এক সুকীয়া পৰিচয়, যাৰ আছে এক স্বকীয় বৈশিষ্ট্য। কিন্তু তেনে এখন সংৰক্ষিত বনাঞ্চলক এফালৰ পৰা দখল কৰি জীয়াই মাৰি পেলাইছিল বাংলাদেশী মিয়াই। কিন্তু সেই মৃত্যুমুখী পাভই এতিয়া প্ৰাণ পাইছে। জীৱ-জন্তু, চৰাই-চিৰিকটিৰ কলৰৱত জীপাল হৈ উঠিছে পাভ সংৰক্ষিত বনাঞ্চল। পুনৰ প্ৰাণ পাই উঠিছে পাভ বনাঞ্চল। নাওবৈচাৰ ঐতিহ্য থকা যি পাভ বনাঞ্চল 2023 চনত উচ্ছেদ কৰাৰ পাছতে পুনৰ জীৱ-জন্তু ঘূৰি আহিছে এই পাভ বনাঞ্চললৈ। 2023 চনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1750 হেক্টৰ ভূমিত উচ্ছেদ চলাই বাংলাদেশী মিয়াৰ পৰা পাভক উদ্ধাৰ কৰাৰ পিছতেই নিজৰ ঘৰখনত হেলা ৰঙে অমুলিছে বন ঘৰচীয়া ঘোঁৰাই। উচ্ছেদিত ভূমিত বন বিভাগে কৰা সেউজ বনানীকৰণে অনন্য মাত্ৰা দিছে পাভ সংৰক্ষিত বনাঞ্চলক। 23 চনৰ যেতিয়া ইলেকশ্যন হৈছিলে তেতিয়াতো ইয়াত এই সৰিয়হ খেতি বা মানুহৰ বসবাসস্থান স্থান আছিলে। এতিয়া বৰ্তমান এইটো আঁতৰি গৈ গভৰ্ণমেণ্টৰ সহযোগত যেতিয়া ইলেকশ্যন হৈ গ'ল 2023 চনত 1750 হেক্টৰ ভূমি মানে বেদখল মুক্ত কৰা হ'ল ইয়াৰ পৰা। টোটেল আমাৰ মাটিৰ কালিটো হৈছে হেৰিটো পাভটো 4626 হেক্টৰ ভূমি আছে আমাৰ ইয়াত। আমি মানে সুমঞ্চী ইটোৰ পৰাও আমি ডিউটি কৰোঁ, মাজুলী বৰ্ডাৰত লাগেগৈ। গতিকে আমি মানে ইয়াত প্লেণ্টেশ্যন বা পাভখন সংৰক্ষণ কৰিবৰ কাৰণে আমি মানে 13জন ষ্টাফ আছো। বেদখল মুক্ত হোৱাৰ পিছত আমি ইয়াত বিভিন্ন ধৰণৰ সৰীসৃপ প্ৰাণী দেখিবলৈ পাইছো বা হৰিণ কেতিয়াবা ওলাই অহা আমি নিশ্চয় শুনিবলৈ পাইছো বা দেখিবলৈ পাইছো। 2023 চনৰ পূৰ্বলৈকে পাভ সংৰক্ষিত বনাঞ্চলত এদল অসুৰে বসতি পাতি এফালৰ পৰা ধ্বংস কৰি গৈছিল, অবাধে চলাইছিল জীৱ-জন্তুৰ হত্যালীলা। বনৰীয়া মহৰ বাবে এসময়ত বিখ্যাত হৈ থকা পাভ সংৰক্ষিত বনাঞ্চল শূন্য কৰি নিজৰ গাঁও সাজিছিল। কিন্তু মাত্ৰ 3টা বছৰৰ ব্যৱধানৰ আজিৰ এই পৰিৱৰ্তনশীল ছবিয়ে বহু কথাই কৈ গ'ল। অসম কোনো বাংলাদেশীৰ চৰণীয়া পথাৰ নহয়, অসম অসমীয়াৰ। সংৰক্ষিত বনাঞ্চলবোৰত হাঁহি জীয়াই থকাৰ অধিকাৰ বন্যপ্ৰাণীসমূহৰহে আছে, মিয়াৰ নহয়। বৰ্তমান আমি মানে দেখাত অৰিচিপ জন্তুবিলাক বেছিকৈ পোৱা গৈছে। তাৰপৰা চৰাই-চিৰিকটিবিলাকে ইয়াতে আশ্ৰয় ল'বলৈ উপযুক্ত জেগা পাইছে, যেনেকৈ নল, কাগৰি, বিৰিণা এনেকুৱাবিলাকে হৈছে। আৰু গছ-গছনিবিলাক ডাঙৰ হোৱাৰ কাৰণে ইয়াত মানে ইহঁতৰ বসস্থানৰ কাৰণেও উপযুক্ত স্থান পাইছে। বিভিন্ন ধৰণৰ চৰাই-চিৰিকটিৰ কথাই হওক বা বনৰীয়া মহে হওক বা বাঘ ভালুকেই হওক বা বান্দৰেই হওক, তেনেকৈ বহু জীৱ-জন্তু আমাৰ ইয়াত বসতি স্থান আছিল বুলি আমি জানিব পাৰিছোঁ। এফালে বাংলাদেশী মিয়াক উচ্ছেদ, আনফালে সংৰক্ষিত বনাঞ্চলক যুগান্তৰলৈ সুৰক্ষা কৱচ। আগৰ দৰেই জীৱ-জন্তুৰ ভিৰেৰে জীপাল হৈ থাকক লখিমপুৰ জিলাৰ পাভ সংৰক্ষিত বনাঞ্চল। বনৰীয়া মহ, বন ঘৰচীয়া ঘোঁৰা, হাতী, বাঘ, ভালুকেৰে গিজগিজাই থাকক ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ বনাঞ্চলসমূহ। বেদখল মুক্ত হোৱাৰ কাৰণে আমি খুব ভাল লাগিছে, কাৰণ আমাৰ ইয়াত যে সেউজীয়া পৰিৱেশটো আমি পাম, গতিকে আমি সেইখিনি খুব সুন্দৰভাৱে জি উঠক বুলি আমি ভাবি আছো। পৰিৱেশটো পৰিৱেশ খুব ভাল হৈছে। আগৰ ঐতিহ্য ঘূৰি হওক, গৰিমা আগৰ গৰিমা হওক কামনা কৰিছো। আৰু ইয়াত কি অসম চৰকাৰক মই এটা অনুৰোধ কৰিছো, ইয়াত বহুত মাটি আছে আৰু ইয়াত প্লেণ্টেশ্যন বনক। অসম চৰকাৰক এইটো মই একদম অনুৰোধ কৰিছো। নাওবৈচাৰ পৰা ৰবীন্দ্ৰ উপাধ্যায়, নিউজ লাইভ।